আপোনালোকে মোৰ কণ্ঠৰ লগে লগে এবাৰ কৈ দিয়ক ৰাইজ, জয় আইঅসম, জয় আইঅসম। তোহৰ বাবে মই আহিছো নাই, উৰুতে কৰ মাটিৰ গান। মোৰ কণ্ঠৰ লগে লগে এবাৰ কৈ দিয়ক, জয় আইঅসম, জয় আইঅসম। আমি কিংকৰ্তব্য বিপদত পৰিছিলো ৰাইজ, সেয়ে লিখিছিলো এটি গান। বৰ আনন্দৰ দিন। এইকাৰণে আনন্দৰ দিন যে বৃহত্তৰ বৰ্ণইপৰীয়া ৰাস মহোৎসৱৰ এইবাৰ ষষ্ঠ বৰ্ষৰ আজি তৃতীয় দিনৰ কাৰ্যসূচীত আমাৰ আছে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী বিপিন চাওডাংদেৱৰ গীতৰ শৰাই। আৰু তাতোকৈ ডাঙৰ কথা, এই বৃহত্তৰ মান্দাকাটা অঞ্চলত বিভিন্ন জাতি জনজাতি, হিন্দু মুছলমান খ্ৰীষ্টান বড়ো কছাৰী সকলোৱে লগ লাগি এই অনুষ্ঠানটোৰ প্ৰতি যিটো সঁহাৰি দেখুৱাইছে, এই সঁহাৰিক আচলতে আমি উদ্যোক্তা সমিতিয়ে সদায় তেখেতসকলক অভিনন্দন জ্ঞাপন কৰিম। আমি যেনেকৈ অসমীয়া পাহাৰ ভৈয়াম যেনেদৰে আমি সকলোৱে লগ লাগি আছোঁ, ঠিক তেনেদৰে মান্দাকাটা পঞ্চায়তৰ বিভিন্ন জাতি জনজাতি ধৰ্মাৱলম্বীৰ লোকে এডাল এনাজৰীৰে বান্ধ খাই এয়া শ্ৰীকৃষ্ণৰ ৰাসৰ লীলা আমি কৰি আছোঁ। ৰসৰ ক্ৰিয়া, এয়া আনন্দৰ ক্ৰিয়া। ইয়াত কোনো জাতি ধৰ্মৰ কথা নাই, ইয়াত আছে মাত্ৰ ভাতৃত্ববোধ, ইয়াত আছে মাত্ৰ মিলনৰ সেতু। বৃহত্তৰ বৰ্ণইপৰীয়া ৰাস মহোৎসৱত আহি উপস্থিত হ'লোঁ। আয়োজন কমিটিয়ে সুন্দৰভাৱে এইবাৰ ৰাসৰ উদযাপন কৰিছে। এক সৰু এটা পৰিৱেশৰ পৰা বৃহত্তৰ বৰ্ণইপৰীয়া ৰাসে এই ৰাসখন আৰম্ভ কৰিছিল। আজি ষষ্ঠ বৰ্ষত ভৰি দিছে। বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ পৰা তেওঁলোক সহায় সহযোগিতা পাইছে আৰু সুন্দৰভাৱে এইবাৰ ৰাসখন ৰাইজৰ আনন্দৰ বাবে আগবঢ়াই দিছে। ষষ্ঠ বাৰ্ষিক বৃহত্তৰ বৰ্ণইপৰীয়া ৰাস মহোৎসৱ। এই ৰাস মহোৎসৱত ইতিমধ্যে আমাৰ আজিৰ এই মঞ্চ উদ্বোধন কৰিলে আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ OSD মাননীয় শ্ৰী হেমন্ত চৌধুৰী ডাঙৰীয়াই। আৰু মোৰ লগতে আছে আমাৰ এই বৃহত্তৰ বৰ্ণইপৰীয়া ৰাস মহোৎসৱৰ মঞ্চদাতা হাফিজুল হক। আমি আমাৰ এই বৃহত্তৰ মান্দাকাটা অঞ্চলত আমি প্ৰতি বছৰে আজি 6 বছৰ হ'ল আমি ৰাস এনেধৰণে উদযাপন কৰি আহি আছোঁ। আমাৰ যি ভগৱান শ্ৰীকৃষ্ণৰ যি লীলা বা যি ৰাসৰ পৰা আমাক যি বাৰ্তা দি গৈছিল, সেই বাৰ্তাবিলাক আমি আমাৰ ৰাইজৰ মাজত প্ৰতিফলন কৰা আৰু ভাতৃত্ববোধেৰে আমাৰ গোটেই অসমত যি ৰাসৰ যি তাৰমানে আনন্দ, সেই আনন্দ গোটেই অসমবাসীয়ে লগ, গোটেই অসমখন আমাৰ শান্তিপূৰ্ণ হৈ আমি চবেই যাতে আমাৰ যি ভগৱান শ্ৰীকৃষ্ণৰ ৰাসৰ যি মহত্ব, সেই মহত্ব বুজি পাওঁ আৰু তেখেতৰ যি নিৰ্দেশ, সেই নিৰ্দেশ আমি যাতে মানি চলোঁ, এই কামনা কৰোঁ। আৰু গোটেইখন অসমত আমাৰ ৰাস অসমবাসীলৈ আমাৰ বৃহত্তৰ বৰ্ণইপৰীয়া ৰাসৰ পৰা আমি শুভেচ্ছা যাচিছোঁ।